হেল্ল' ছাৰ বাইদেউসকল, আজি আপোনালোকৰ কাৰণে মই অসমীয়াৰ প্ৰিভিয়াছ ইয়েৰত অহা কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। তো কুৱেশ্যন পেপাৰখন ডিটেইলছ মই সলভ কৰি দেখাই দিম। চ' আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'খন চাব। তো এইখন পেপাৰ চিটেট 2021ত আহিছিল। অসমীয়া লেংগুৱেজ 1 হয়, পেপাৰ কোড 03। চাওক, মই প্ৰথম পৰা একেবাৰে শেষলৈকে ডিটেইলছ আলোচনা কৰিম। তো তোমালোকে ভিডিঅ'খন চাবা। চাওক, প্ৰথমতে ইয়াতে এটা গদ্য দিয়া আছে। এই গদ্য ফাঁকিখন তোমালোকে ডিটেইলছ পঢ়ি ল'বা, তাৰপিছত কুৱেশ্যনবিলাক কৰিবা। তো মই ইয়াতে থুলমূল ৰিডিং দি আছোঁ। আমাৰ গাঁওখন আছিল অলপ এঢলীয়া ভূমিত। বিলাসপাৰ পাহাৰৰ পৰা আহি অলপ সমতল ভূমিত ক্ৰমান্বয়ে উত্তৰ ফালে হেলনি পৰে। তো এনেকৈ ডিটেইলছ তোমালোকে পঢ়ি ল'বা। তাৰপিছত তোমালোকে কুৱেশ্যনবিলাক চাবা। তো ইয়াতে প্ৰথম কুৱেশ্যন আছিলে 91 নম্বৰ কুৱেশ্যনটো। প্ৰথম কুৱেশ্যনত ইয়াতে কৈছে, তলত উল্লেখ কৰা গছবোৰৰ ভিতৰত দুবিধ ওক গছ কি? তো ইয়াতে ওক গছ কি বুলি কৈছে মই দেখাই দি আছোঁ। ইয়াতে চাওক, ওক গছ ইয়াতে হৰল গছ, হিংপু আৰু হিম নামৰ দুবিধ ওক গছৰ কথা কৈছে। তো হিংপু আৰু হিম ইয়াৰ শুদ্ধ হ'ব। তো চাওঁ কোনটো নম্বৰত আছে হিংপু আৰু হিম। চাওঁ 4 নম্বৰ অপশ্যনত আছে হিংপু আৰু হিম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব হিংপু আৰু হিম। তাৰপিছত নেক্সট কুৱেশ্যনলৈ আগবাঢ়ি আছোঁ। চাওক, ইয়াতে কৈছে সাগৰ পৃষ্ঠৰ পৰা 5-6 হাজাৰ ফুট ওপৰত অৱস্থিত পাহাৰীয়া গাঁওখনৰ নাম। তো এই গদ্যাংশত এটা গাঁৱৰ কথা কৈছে। সেই গাঁওখনৰ নাম ইয়াতে দিয়া আছে। তো বিচাৰি আছোঁ ক'ত আছে গাঁওখনৰ নাম। চাওক, পাই গৈছোঁ। আমাৰ সৰু গাঁওখন যাৰ চৰকাৰী নাম হ'ল জিগাঁও, আৰু আমি নিজে যাক জগং বুলি কওঁ। এই গাঁওখনৰ চৰকাৰী নাম কি আছে? জিগাঁও আছে। আৰু ঘৰুৱা ভাষাত সেই গাঁওখনক জগং বুলি মাতে। তো কুৱেশ্যন কি কৈছে চাওঁ। কুৱেশ্যনত কৈছে সাগৰ পৃষ্ঠৰ পৰা 5-6 হাজাৰ ফুট ওপৰত অৱস্থিত পাহাৰীয়া গাঁওখনৰ নাম হৈছে জগং। তাৰপিছত নেক্সট কুৱেশ্যন আগবাঢ়ি আছোঁ। শস্যবিলাক চপাই লোৱাৰ পাছত পথাৰবিলাক ভৰি পৰে দূৰৈ খুঁটিৰ পৰা গাঁৱলৈ উভতি অনা ঘৰচীয়া জন্তুৰে। উদ্ধৃত বাক্যটোৰ ৰেখাংকিত শব্দটো হৈছে, ৰেখাংকিত মানে ঘৰচীয়াৰ ইয়াৰ তলত এটা আস্তনা আছে। চাওক, এই ৰেখাংকিত শব্দটো কি শব্দ? তদ্ধিত প্ৰত্যয় না স্ত্ৰী প্ৰত্যয় না কৰ্মধাৰয় সমাস না ব্যঞ্জন শুদ্ধি? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 1, তদ্ধিত প্ৰত্যয়। ঘৰচীয়া হৈছে এটা কি? তদ্ধিত প্ৰত্যয়। তাৰপিছত নেক্সট কুৱেশ্যন আগবাঢ়ি আছোঁ। নেক্সট কুৱেশ্যনটো হৈছে, তলত উল্লেখ কৰা শব্দকেইটাৰ কোনটো জতুৱা ঠাঁচৰ উদাহৰণ? তো আমি জতুৱা ঠাঁচ বুলি জানো যে যোৰা শব্দ। তো ইয়াতে যোৰা শব্দ কোনটো আছে? প্ৰথমে দেখা পাইছোঁ তৰ্জন গৰ্জন, এইটো হৈছে জতুৱা ঠাঁচ। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে, দফলা উপত্যকাত অৱস্থিত জগং বা জিগাঁৱৰ পূব দিশত থকা পাহাৰটো হৈছে কি? সেই জগং বা জিগাঁও গাঁৱৰ পূব দিশত এটা পাহাৰ আছে। সেই পাহাৰটোৰ নাম কি? ইয়াতে বিলাসপাৰ, চিপিক, বিলু, জাংগুলু এইবিলাক দিছে। তো চাই লওঁ সেই পূব দিশত থকা পাহাৰখনৰ নাম কি? পূব দিশত থকা পাহাৰ ক'ত দেখা পালোঁ? মোৰ লগত আপোনালোকে বিচাৰিব পাৰে। চাওক, পাইছোঁ
পূব দিশত পোৱা পাহাৰ হ'ল চিপিক পাহাৰ। আমাৰ গাঁৱৰ পূব দিশত চিপিক পাহাৰ আৰু দক্ষিণত বিলাসপাৰ, পশ্চিমত বিলু আৰু উত্তৰ আগত জাংলু। তো আমাৰ তাতে কুৱেশ্যন কৈছে যে পূব দিশত থকা পাহাৰখনৰ নাম কি? তো পূব দিশত থকা পাহাৰ হৈছে চিপিক। তাতে যদি দক্ষিণ দিশত থকা পাহাৰৰ নাম ক'লেহেঁতেন তেনেহ'লে বিলাসপাৰ হ'লহেঁতেন, আৰু পশ্চিম দিশতৰ কথা ক'লে বিলু হ'লহেঁতেন। তেনেকৈ আমাৰ তাতে পূব দিশত থকা গৈছে। পূব দিশত থকা পাহাৰ হৈছে চিপিক পাহাৰ। চাওঁ চিপিক পাহাৰখন কেই নম্বৰ অপশ্যনত আছে। চিপিক পাহাৰখন আমাৰ 2 নম্বৰ অপশ্যনত আছে। তো ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন 2। তাৰপিছত নেক্সট কুৱেশ্যন আগবাঢ়ি আছোঁ। নেক্সট কুৱেশ্যন হ'ল 96 নম্বৰ কুৱেশ্যন। পৰিধান শব্দটোৰ অৰ্থ কি? তো পৰিধান মানে কি? পিন্ধা। আমি কি কাপোৰ পিন্ধো বা পোচাক পিন্ধো। তো ইয়াৰ শুদ্ধ উত্তৰ আমি অপশ্যন 1 দেখা পাই আছোঁ, পোচাক পিন্ধা। আৰু অপশ্যন 2ত কি দিছে চাওক, এবিধ ধান। অপশ্যন 3ত দিছে প্ৰধান, অপশ্যন 4ত দিছে অস্ত্ৰ। এইবিলাক নহয়, শুদ্ধ উত্তৰ হ'ব পোচাক পিন্ধা। তাৰপিছত নেক্সট কুৱেশ্যনলৈ আগবাঢ়ি আছোঁ। ইয়াৰ পিছত হ'ব 97 নম্বৰ কুৱেশ্যন। লেখকৰ গাঁৱৰ মানুহবোৰে আগৰ দৰে কি কৰিবলৈ এৰি দিয়া বুলি উল্লেখ কৰিছে? সেই লেখকৰ গাঁৱৰ মানুহবোৰে আগত কি কৰিছিল সেইটো এৰি দিয়াৰ কথা কৈছে। অপশ্যন 1ত আছে মাকৈ, কণী ধান আদি শস্য লগাবলৈ। অপশ্যন 2 আছে গৰু ঘোঁৰা আদি ঘৰচীয়া জন্তু পুহিবলৈ। অপশ্যন 3ত আছে মাকৈ কণী ধান আদি খাবলৈ। অপশ্যন 4ত আছে বাৰিষা আৰু গ্ৰীষ্ম ঋতুত নদী পাৰ কৰি যাত্ৰা কৰিবলৈ। তো গদ্যত বিচাৰিম এতিয়া কি এৰি দিয়া বুলি উল্লেখ কৰা আছে। ইয়াতে চাওক, আজিকালি মানুহবিলাকে আগৰ দৰে মাকৈ কণী ধান আদি শস্য লগাবলৈ এৰি দিয়াৰ লগতে এইবিলাক কি এৰি দিছে। ইয়াৰ লগতে গ্ৰীষ্মকালত খুঁটিত গৰু আদি ৰখা প্ৰথা উঠি যোৱাত আগতে কি কৰিছিল, মানে সেই গাঁৱত গ্ৰীষ্মকালত কি কৰিছিলে, গৰু পথাৰত ৰাখিছিলে ৰখালবিলাকে। সেই প্ৰথা উঠি যোৱাত, সেই প্ৰথা মানে নাইকিয়া হৈ গৈছে। উঠি যোৱাত পাহাৰৰ খুঁটিৰ পৰা গৰু ঘোঁৰাবিলাক উভতি আহি পথাৰৰ মাকৈ নৰা খাই চৰি ফুৰা দৃশ্য দেখিবলৈ নাইকিয়া হৈ পৰিল। আগতে যেতিয়া ৰখালবিলাকে এই পথাৰত গৰু ৰাখিছিল, তেতিয়া পাহাৰৰ পৰা গৰু ঘোঁৰাবিলাক উভতি আহিছিল। আহি তাতে সেই গৰুবিলাকৰ লগতে মিহলি হৈ পথাৰৰ নৰা খাই চৰি ফুৰিছিল। সেই দৃশ্য দেখিবলৈ বহুত ভাল লাগিছিল। সেইবিলাক দৃশ্য নাইকিয়া হ'ল। কিয় নাইকিয়া হ'ল? ইয়াতে চাওক, নাইকিয়া সেইকাৰণে হ'ল যে আজিকালি মানুহবিলাকে আগৰ দৰে মাকৈ কণী ধান আদি শস্য লগাবলৈ এৰি দিছিল। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন, চাওঁ কিমান নম্বৰত আছে। অপশ্যন 1ত আছে চাওক, মাকৈ কণী ধান আদি শস্য লগাবলৈ এৰি দিছিল। অপশ্যন 2ত কি আছে চাবলৈ, গৰু ঘোঁৰা আদি ঘৰচীয়া জন্তু পুহিবলৈ। তাতেতো গৰু ঘোঁৰা আদি ঘৰচীয়া জন্তু নুপুহিছিল, সেইবিলাকতো পাহাৰৰ পৰা আহিছিল। অপশ্যন 3ত আছে মাকৈ কণী ধান আদি খাবলৈ, সেইবিলাকতো তাতে খোৱাৰ কথা কোৱা নাই। মাকৈ কণী ধান আদি শস্য লগাবলৈ এৰিবলৈ কথা কৈছে। তাৰপিছত আছে 4 নম্বৰ, বাৰিষা আৰু গ্ৰীষ্ম ঋতুত নদী পাৰ কৰি যাত্ৰা কৰিবলৈ। এইবিলাক অপশ্যন তাতে নাই। তো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন 1। তো নেক্সট কুৱেশ্যন আগবাঢ়ি আছোঁ। 98 নম্বৰ কুৱেশ্যন। লেখকৰ মাতৃভাষাত চাক অদকৰ অৰ্থ কি? তো ইয়াতে অপশ্যন 1ত আছে দো কলটুকি নদী। অপশ্যন 2ত আছে বিভূতংগল পাহাৰ বা বিভূতংগল নদী। 3 নম্বৰত আছে কাইটিয়া বন বা পিছল শিল। অপশ্যন 4ত আছে হিৰিংগা হাবি বা কাইটিয়া বন। তো চাদক এইবিলাক অৰ্থ কি মই এতিয়া বিচাৰিম। চাদক ক'ত দেখা পালোঁ, ইয়াতে চাওক,
আমাৰ মানুহৰ ভাষাত সাধক খ অদক অৰ্থাৎ বিপদ সংকুল পাহাৰ বিপদ সংকুল নদী চাওক গোটেইবিলাক কুৱেশ্যন এনসাৰ এইটো পেৰাগ্ৰাফতে থাকে অলপ যদি ভালকৈ যদি তোমালোকে বা এইটো ভালকৈ যদি পঢ়া তেনেহলে সকলোবিলাক উত্তৰ কৰিব পাৰিবা ইয়াতে দিয়ে আছে সাধক খ ইয়াৰ অৰ্থ বিপদ সংকুল পাহাৰ আৰু বিপদ সংকুল নদী তো অপশন চাই লও চাওক অপশন 2 নম্বৰত আছে বিপদ সংকুল পাহাৰ আৰু বিপদ সংকুল নদী তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন 2 তাৰপিছত নেক্সট কোৱেশ্চন লাগবৰি আছো 99 নম্বৰ কোৱেশ্চন লেখকৰ গাঁওখনৰ অৱস্থিতি সম্পৰ্কে তলত দিয়া কোনটো উক্তি শুদ্ধ নহয় তো ইয়াতে চাৰিটা উক্তি দিয়া আছে কোনটো শুদ্ধ নহয় বুলি কৈছে এক নম্বৰত আছে গাঁওখন পাথৰা অঞ্চলত অৱস্থিত গাঁওখন ওক পাহাৰেৰে পৰিবেষ্টিত গাঁওখন দুখন নদী গাঁওখনৰ মাজেৰে বৈ গৈছে গাঁওখন অল্প এঢলীয়া ভূমিত অৱস্থিত তো তোমালোকে যদি এই গদ্যখন যদি পঢ়া ডিটেইলছ তোমালোকে জানিব পাৰিবা এই অপশন বিলাক তাতে আছে নাই তাতে মই পঢ়িছো সেইকাৰণে মই সোনকালে কৈ দিব পাৰিছো উত্তৰবিলাক ইয়াতে দুখন নদীৰ কথা যে কৈছে তাতে দুখন নদী কোৱা নাই এখন নদীহে আছে এখন নদী গাঁওখনৰ মাজেৰে বৈ গৈছে তো নহয় বুলি কৈছে উত্তৰত কোৱেশ্চনত তো শুদ্ধ উত্তৰ হৈ যাব এইটো আৰু এক নম্বৰ যেটো আছে গাঁওখন পাথৰ অঞ্চলত অৱস্থিত এইটো শুদ্ধ আনসাৰ শুদ্ধ কথা হয় অপশন 2 ত আছে গাঁওখন ওক পাহাৰেৰে পৰিবেষ্টিত এইটো শুদ্ধ কথা তাৰ পিছত 3 নম্বৰটো এইটো নহয় 4 নম্বৰত আছে গাঁওখন অল্প এঢলীয়া ভূমিত অৱস্থিত এইটো একেবাৰে প্ৰথম লাইনতে আছে মই প্ৰথম যেতিয়া ভিডিওটো ষ্টাৰ্ট কৰিছো তেতিয়া এই সেন্টেন্সটো পাইছো এই বাক্যটো পাইছো তো নেক্সট কোৱেশ্চন লাগবৰি আছো কোৱেশ্চন নম্বৰ 100 হ'ব এতিয়া সরি কোশ্চেন নাম্বার 100 কোড গোল সরি কোশ্চেন নাম্বার 100 এটো কবিতা ভাগের পৰা আছে তো গদ্যৰ পৰা এই 10টা কোশ্চেন থাকে তোমালোকে 10টা কোশ্চেন অলপ যদি ভালকৈ পঢ়া তেনেহলে কৰিব পাৰিবা তো এতিয়া মই পদ্যত আহিছো ইয়াতে দিয়া আছে নিৰ্দেশ নিম্ন উদ্ধৃত পদ্য বা পদ্যৰ তলত দিয়া প্ৰশ্নৰ পৰা 1 পৰা 105 লৈ এটকৈ উপযুক্ত বিকল্প বাছি উলা এই পদ্যত 5টা কোশ্চেন থাকে তো তোমালোকে 5টা কোশ্চেন এই পদ্যখন যদি ভালকৈ পঢ়া তেনেহলে অতি সহজে কৰিব পাৰিবা তো টোটাল অসমীয়াত 30টা কোশ্চেন থাকে 10টা কোশ্চেন ইতিমধ্যে সলভ কৰিলো গদ্য ভাগৰ পৰা আৰু 5টা থাকিব পদ্য ভাগৰ পৰা আৰু টোটাল 15টা থাকিব আমাৰ পেডাগজিৰ পৰা এই 30টা কোশ্চেন আমাৰ অসমৰ পৰা আহে তো এতিয়া 10টা কমপ্লিট কৰিলো এতিয়া এই পদ্য ভাগৰ পৰা 5টা কোশ্চেন আলোচনা কৰিম তো তোমালোকে পদ্যখন ভালকৈ পঢ়িবা পদ্যখন মনোযোগেৰে পঢ়িবা আৰুনো কিমান দিয়া বেদনাৰ বোজা হে মোৰ হৃদয়ৰ দেৱতা বুলি কাৰ কথা কৈছে ভগৱান বা ঈশ্বৰৰ কথা কৈছে আৰুনো কিমান দিয়া বেদনাৰ বোজা তাত মানে কবিৰ মনত দুখ দিছে কিবা কবিয়ে হেৰুৱাইছে বা কিবা আত্মীয় স্বজন কিবা মৃত্যুবৰণ কৰিছে বা কিবা দুখ পাইছে সেই কাৰণে কবিয়ে এনেকুৱা কথা কৈছে তাৰপিছত কৈছে করুণ রোদন তুলি ভাঙ্গি দিলা কিয় করুণ রোদন তুলি একেবারে কান্দনৰ বৰ্ণা তুলি দিছে কবিৰ মনত আৰু ভাঙ্গি দিছে কবিৰ হৃদয় প্ৰাণৰ নিবিৰ নীৰৱতা আৰু কবিৰ প্ৰাণৰ নিবিৰ নীৰৱতা একেবাৰে কবিৰ একেবাৰে প্ৰাণ খালি কৰি দিছে জীৱনৰ সন্ধিখনত বিয়লি বেলাত মানে কবিয়ে বেছি সময় নাই বয়সীয়া হৈছে চাগে সেইকাৰণে কৈছে জীৱনৰ সন্ধিখনত বিয়লি বেলাত মানে মৃত্যুবৰণ কৰিবলগীয়া টাইম হৈছে জীৱনৰ শেষ সময়ছোৱাত এনেকুৱা দুখ দিছে
হিয়া ধ্বনি উঠে কোলাহল। আৰু হিয়া ধ্বনি মানে কবিৰ হৃদয়ত উঠে কোলাহল মানে বহুত গৰ্জন, বহুত শব্দৰে উঠে কোলাহল, বন্যা বৈ যায়। তাৰপিছত কৈছে আৰু কিয় তিক্ত ব্যথা ৰিক্ত হৃদয়ত ঢালি দিলা তীব্ৰ হলাহল। আৰু কৈছে তিক্ত ব্যথা তিক্ত মানে কি একেবাৰে বেয়া, কুচিত, বেয়া মুহূৰ্ত, তিক্ত কথা, বেয়া কথা, তিক্ত ব্যথা ৰিক্ত হৃদয়ত ঢালি দিলে হলাহল, গৰ্জন কৰি একেবাৰে ঢালি দিছে। ক'ত ঢালি দিছে? কবিৰ হৃদয়ত। এইবিলাক কথা কাক কৈছে? এইবিলাক কথা ঈশ্বৰ বা ভগৱানক কৈছে। তাৰপিছত কৈছে কোনো কাহিনীয়ে তুমি হৰি নিছা মোৰ প্ৰীতি ভৰা প্ৰণয় লাৰু। কৈছে যে কোন কাহিনীয়ে, কিহৰ কাৰণে তুমি মোৰ প্ৰীতি ভৰা প্ৰণয় লাৰু, প্ৰীতি ভৰা প্ৰণয় লাৰু মানে কবিৰ ল'ৰা ছোৱালীৰ কথা কৈছে, বা কবিৰ স্বামীৰ কথা কৈছে, বা কবিৰ প্ৰিয়জনৰ কথা কৈছে। এইটো মৃত্যুবৰণ হৈছে, সেইকাৰণে কবিয়ে মনৰ আৱেগে সেইটো কৈছে যে প্ৰীতি ভৰা, অতি মৰমৰ প্ৰণয় লাৰু। লাৰু বুলি কাক কৈছে? কবিৰ প্ৰিয়জনৰ কথা কৈছে, আপোনজনৰ কথা কৈছে। সেইটো কি কাঢ়ি লৈছে? কাৰ পৰা? কবিৰ পৰা। তাৰপিছত কৈছে অন্তৰ্দাহী ৰাৱণৰ চিতা জুই কৰা কোনোদিনা নুমাব ন আৰু। এই যে কবিৰ মনত এটা দুখ পাইছে, কবিৰ হৃদয়ত যে এটা দুখ পাইছে, চিতা জ্বলি আছে, আগুন জ্বলি আছে, অন্তৰ্দাহী একৰ অন্তৰত যে আগুন জ্বলি আছে, ৰাৱণৰ চিতা, সেইটো কেতিয়াবা আৰু শেষ হ'বনে? কেতিয়াবা নুমিবনে? সেইটো কৈছে। কবিক ভগৱানক বা ঈশ্বৰক কুৱেশ্যন কৰিছে, আৰু কেতিয়াবা শেষ হ'বনে? তাৰপিছত কৈছে আনন্দৰ পূৰ্ণ পাত্ৰ শূন্য আজি মোৰ, কেও পিনে দেখো হাহাকাৰ। আৰু কি কৈছে? আনন্দৰ পূৰ্ণ পাত্ৰ, কবিৰ মনত যে এটা আনন্দৰ তৃপ্তি থাকে, সেইটো আজি শূন্য হৈ পৰিছে, সেইটো আজি নাই, সেইটো তেওঁ আক্ষেপ কৰিছে। কেও পিনে দেখো হাহাকাৰ, দাৱাংগীৰ দহনৰ দেৱদাৰু তৰু, পুৰি দেই হল ছাৰখাৰ। আৰু কি? দাৱাংগীৰ দহনৰ দেৱদাৰু তৰু, সেইটো কি হল? দাৱাংগী দহনৰ মানে আগুনৰ দহনত দেৱদাৰু তৰুৰ কথা কৈছে। মানে দেৱদাৰু তৰু মানে সেই গছ লতাৰ কথা কোৱা নাই। মানে কবিৰ মনত এটা আকাংক্ষা আছে, এটা ইচ্ছা আছে, এটা আনন্দ আছে, সেইটো মানে দহনৰ মানে আগুনেৰে পুৰি ছাৰখাৰ হৈ গৈছে, সেইটোৰ কথা কৈছে। তাৰপিছত আছে মাৰিছিলা শক্তি হেল তাহানি জিপাত, যোৱা নাই সি বিষ জামুৰি। আৰু কি কৰিছে? মাৰিছিলা শক্তি হেল তাহানি জিপাত, আৰু যোৱা নাই সেই বিষ জামুৰি। মানে কবিৰ মনত যে এটা আঘাত পৰিছে, হঠাৎ এটা আঘাত আহিছে, এনেকুৱা যে কাহিনী হ'ব, এনেকুৱা যে আঘাত কবি পাব, সেইটো কবি কল্পনা কৰিব নাছিল। কিন্তু এনেকুৱা আঘাত যে এই মৃত্যুবৰণ যে দিছে, ধৰি লোৱা কবিৰ প্ৰিয়জনক মৃত্যুবৰণ হৈছে, এই মৃত্যুবৰণ যে দিছে সেইটো শক্তি হেল বুলি ধৰি লওক। তাহানি জীপাত মানে কবিৰ হৃদয়ত যে এটা শোক পাইছে, যোৱা নাই সেই বিষ জামুৰি। সেই বিষ মানে অৰিজিনেল বিষৰ কথা কোৱা নাই, মানে সেই বিষৰ দ্বাৰা বুজাইছে মানে কবিৰ মনত যে বেদনা বা কষ্ট, সেই কষ্ট এতিয়ালৈকে গুচি যোৱা নাই, সেইটো কথা কৈছে। তাৰপিছত ইয়াতে কৈছে বেদনাৰ যত অস্ত্ৰ কৰিছে প্ৰয়োগ, বুকু পাতি লৈছে সামৰি। আৰু কৈছে বেদনাৰ যত অস্ত্ৰ কৰিছে প্ৰয়োগ, বুকু পাতি লৈছে সামৰি। মানে কবিৰ মনত যে কষ্ট পাবলগীয়া বা দুখ পাবলগীয়া যে যিবিলাক আঘাত আছে, সকলোবিলাক ঈশ্বৰে বা ভগৱানে কবিৰ মনত দিছে, সেইটো তেওঁ কি বুকু পাতি সামৰি লৈছে। আৰু লাষ্টত কি নিজকে সান্তনা দিছে, দিয়া মোক আৰু কষ্ট দিয়া, মোৰ কি কৰিবলগীয়া আছে আৰু দিয়া, মই এইবিলাক সামৰি ল'ম। আৰু কবিয়ে কি কৈছে? সামৰি লৈছে। তো
মই ভালদৰে বুজাব নোৱাৰিলো, যিখিনি মই আয়ত্ত কৰিছো সেইখিনি বুজালো। তো ইয়াৰ পৰা কোশ্চিন কেইটা এতিয়া কৰিম, বহুত সহজ হৈ পৰিব। তো যদি তোমালোকে মনোযোগেৰে শুনিছা তেনেহ'লে কোশ্চিন কেইটা ভালকৈ 5টা কোশ্চিন ভালকৈ কৰিব পাৰিবা। তো এতিয়া কোশ্চিন লৈ আগবাঢ়ি আছো। এতিয়া প্ৰথম কোশ্চিনটো চাওক, হলাহল শব্দটোৰ সমাৰ্থক সূচক শব্দ কি? সমাৰ্থক মানে কি? এটা শব্দৰ আন এটা শব্দ, মানে এটা শব্দৰ আন এটা শব্দ। যেনেকুৱা আমি গৰম অসমীয়াত কওঁ আৰু ইংলিছত হট বুলি কওঁ, এনেকুৱা চিষ্টেম। তো হলাহল মানে কি? শব্দ কৰা, গৰ্জন কৰা। হলাহল মানে গৰল। তাৰপিছত নেক্সট কুৱেশ্যন আগবাঢ়ি আছো। 101 নম্বৰ কুৱেশ্যনটো ক'ত আছে? কবিয়ে কিহৰ বিষ এতিয়াও উপশম হোৱা নাই বুলি কৈছে? চাওক, কবিৰ মনত যে এটা বিষ আছে, কিহৰ বিষ এতিয়ালৈকে শেষ হোৱা নাই, এতিয়ালৈকে যন্ত্ৰণাটো গুচি যোৱা নাই। কিহৰ? তীব্ৰ বিষপানৰ বিষ, বেদনাৰ অস্ত্ৰ আঘাতৰ বিষ, দাবাংগী দহনৰ বিষ, শক্তিশালৰ বিষ। তো ইয়াতে চাওক কোনটো হ'ব। ইয়াতে চাওক, যোৱা নাই সি বিষ জামৰি। কিহৰ বিষ? মাৰিছিলা শক্তিশীল তাহানিৰ জিপাত। শক্তিশালৰ বিষ এতিয়ালৈকে যোৱা নাই। তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন 4। অপশ্যন 4 ইজ দ্য কাৰেক্ট এনচাৰ। শক্তিশালৰ বিষ এতিয়ালৈকে উপশম হোৱা নাই। কবিৰ এই পদ্যটো পঢ়ি মোৰে কষ্ট লাগি আছে, কি ক'ম আৰু। তাৰপিছত 102 নম্বৰ কুৱেশ্যন আগবাঢ়ি আছো। কবিয়ে কি বুকু পাতি সামৰি লৈছে? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন 1 আছে বেদনাৰ সকলো অস্ত্ৰ আঘাত, অপশ্যন 2 আছে শক্তিশালৰ আঘাত, অপশ্যন 3 আছে দাবাংগী দহন, অপশ্যন 4 আছে শূন্যতাৰ সকলো আঘাত। তো তোমালোকে মনে মনে ভাবি লোৱা কোনটো হ'ব। কবিয়ে কি বুকু পাতি সামৰি লৈছে? তো তোমালোকে কুৱেশ্যনত এনেকৈ চাই ল'বা। বেদনাৰ যত অস্ত্ৰ কৰিছে প্ৰয়োগ, বুকু পাতি সামৰি লৈছ সামৰি। বেদনাৰ যত অস্ত্ৰ ক'ত গ'ল? চাওক 101 নম্বৰ কুৱেশ্যন এনচাৰ। বেদনা 101 নহয়, 102 নম্বৰ। কবিয়ে কি বুকু পাতি সামৰি লৈছে? কবিয়ে বেদনাৰ সকলো অস্ত্ৰ আঘাত সামৰি লৈছে। তাৰপিছত 103 নম্বৰ কুৱেশ্যন আগবাঢ়ি আছো। আৰু কিয় তিক্ত ব্যথা ৰিক্ত হৃদয়ত ঢালি দিলা তীব্ৰ হলাহল? উদ্ধৃত সাহিত্যত কবিতাৰ কাব্যিক উপাদানৰ প্ৰয়োগ হৈছে। 1 নম্বৰ আছে উপমা, 2 নম্বৰ চিত্ৰকলা, চিত্ৰকল্প, 3 নম্বৰ আছে ৰূপক আৰু 4 নম্বৰ আছে অনুপ্ৰাস। ইয়াৰ শুদ্ধ হ'ব অনুপ্ৰাস। ইয়াতে অনুপ্ৰাস ব্যৱহাৰ হৈছে। কিয় তিক্ত ব্যথা ৰিক্ত হৃদয়ত, মানে বেয়া ব্যথা, এনেকুৱা ব্যথা ৰিক্ত হৃদয়ত ঢালি দিলা তীব্ৰ হলাহল, এনে অনুপ্ৰাসৰ কথা কৈছে। তাৰপিছত নেক্সট কুৱেশ্যন আগবাঢ়ি আছো। 104 নম্বৰ। কবিৰ হিয়া ধ্বনি কেতিয়া কোলাহল উঠিছিল? কবিৰ জীৱনী বিয়লি বেলাত, আবেলি পৰত, দিন ৰাতি সন্ধিক্ষণত, কবিৰ হৃদয় ভংগ হোৱাৰ পৰত। তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন 1। কবিৰ জীৱনী বিয়লি বেলাত এনেকুৱা কষ্ট, এনেকুৱা দুখ, এনেকুৱা কোলাহল আহি পৰিছিল। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল,
আজি এইটো ভিডিঅ'ৰ শেষৰতম কোৱেশ্চন কবিৰ প্ৰাণ নিবিড় নীৰৱতা কোনে ভাঙি দিছিল গোটেইবিলাক কবিতাটো পঢ়ি যি এটা বস্তু লুকাই আছে সেই বস্তুটো হ'ব ইয়াৰ শুদ্ধ আনসাৰ তো শুদ্ধ আনসাৰটো কি তোমালোকে ভিডিঅ'টো পোষ্ট কৰি আনসাৰটো কৰি লোৱা তো ইতিমধ্যে তোমালোকে ভাবি লৈছা তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব কবিৰ হৃদয়ৰ দেৱতাই বা ঈশ্বৰ কবিৰ হৃদয় দেৱতা বা ঈশ্বৰে কবিৰ নিবিড় নীৰৱতা ভাঙি দিছিল তো আজিৰ ভিডিঅ' এইখিনি নেক্সট ভিডিঅ'ত পেডাগজিৰ খিনি আলোচনা কৰিম এইটো ভিডিঅ' বেছি লং হৈ আছে সেইকাৰণে ইয়াতে সমাপ্ত কৰিলো নেক্সট ভিডিঅ'ত বাকি 15টা কোৱেশ্চন আলোচনা কৰিম থেংক ইউ